ভাৰত সহিতে চীনক ৰঙা চকু দেখুৱাইছে ডোনাল্ড ট্ৰাম্পে 100% পৃথক শুল্ক আৰোপ কৰাৰ হুংকাৰ ইউক্ৰেইনৰ যুদ্ধক লৈও সৰব এতিয়া ট্ৰাম্প কিন্তু যুদ্ধ বন্ধ কৰিব বিচৰা নাই পুটিনে ভাৰতৰ ওপৰত ৰাছিয়াৰ পৰা তেল আমদানি বন্ধ কৰাৰ বাবে হেঁচা বৃদ্ধি পাইছে নাটো বা উত্তৰ আটলান্টিক সন্ধি সংস্থাৰ মহাসচিব মাৰ্ক ৰুটে ভাৰত ব্ৰাজিল আৰু চীনক কৈছে যে তেওঁলোকে ইউক্ৰেইনত যুদ্ধ বন্ধ কৰিবলৈ ৰাছিয়াৰ ওপৰত হেঁচা প্ৰয়োগ কৰক অন্যথা আমেৰিকাৰ নিষেধাজ্ঞাৰ বাবে সাজু থাকক আনফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও এই বুলি কৈছে যে যদি অহা 50 দিনৰ ভিতৰত ইউক্ৰেইন যুদ্ধক লৈ কোনো চুক্তি নহয় তেন্তে ৰাছিয়াই গধুৰ শুল্কৰ সন্মুখীন হ'বলগীয়া হ'ব ট্ৰাম্পে সকীয়াই দিছে যে ৰাছিয়াৰ পৰা তেল আমদানি কৰা দেশসমূহৰ ওপৰত 100% পৃথক শুল্ক আৰোপ কৰা হ'ব মাৰ্ক ৰুটৰ এই সতৰ্কবাণীৰ প্ৰত্যুত্তৰ দি ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়সৱালে বৃহস্পতিবাৰে কয় যে ভাৰতৰ বাবে শক্তি সুৰক্ষা এক অগ্ৰাধিকাৰৰ বিষয় ৰুটৰ মন্তব্যৰ এদিন পিছতে ভাৰতৰ পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে আমি কোনো ধৰণৰ হেঁচাত নপৰো যদি ৰাছিয়াৰ পৰা তেল আমদানি প্ৰভাৱিত হয় তেন্তে ভাৰতে তেল যোগানৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহব কাৰণ আমাৰ তেলৰ যোগান কোনো এখন দেশৰ ওপৰত নিৰ্ভৰশীল নহয় ৰাছিয়াৰ খাৰুৱা তেলৰ সৰ্বাধিক আমদানিকাৰক হৈছে ভাৰত আৰু চীন তেল মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতে নিজৰ প্ৰয়োজনীয় তেলৰ প্ৰায় 88% আমদানি কৰে ৰাছিয়াৰ মুঠ তেল ৰপ্তানিৰ 38% ভাৰতে ক্ৰয় কৰি আছে চাথাম হাউচ নামৰ এটা থিংক টেংকৰ মতে 2022 চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ কৰাৰ আগতে ৰাছিয়াৰ পৰা ভাৰতৰ তেল আমদানি 2%তকৈও কম আহিছিল ৰাছিয়াই তেল আমদানিৰ ক্ষেত্ৰত ৰেহাই দিয়াত ভাৰতৰ শোধনাগাৰ কোম্পানীসমূহে ইয়াৰ সুবিধা ল'বলৈ দ্ৰুতগতিত আগবাঢ়ি আছিল দিল্লীত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ৰাছিয়ান এণ্ড চেণ্ট্ৰেল এছিয়ান ষ্টাডিজৰ সহযোগী অধ্যাপক ডক্টৰ ৰাজন কুমাৰৰ মতে ভাৰতৰ ওপৰত হেঁচা বৃদ্ধি পাইছে আৰু এই হেঁচাক উপেক্ষা কৰিব নোৱাৰি ডক্টৰ ৰাজন কুমাৰে কয় ভাৰতে দুটা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব ৰাছিয়াৰ পৰা তেল আমদানি বন্ধ হ'লে ভাৰতে সস্তীয়া তেল লাভ নকৰিব ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় বজাৰতো তেলৰ মূল্য বৃদ্ধি পাব কিন্তু ই কেৱল তেলৰ কথাই নহয় আমেৰিকাই কৈছে যে ভাৰতে ৰাছিয়াৰ সৈতে ব্যৱসায় বন্ধ কৰিব লাগে এনে পৰিস্থিতিত ভাৰতৰ প্ৰতিৰক্ষা সামগ্ৰীৰ কি হ'ব ডক্টৰ ৰাজন কুমাৰে কয় মই নাভাবো যে ভাৰতে আমেৰিকাৰ এই হেঁচাক সম্পূৰ্ণৰূপে মানি ল'ব ৰাছিয়াৰ সৈতে সম্পৰ্কত ইয়াৰ প্ৰভাৱ কেনেধৰণৰ হ'ব যদিহে ভাৰতে আমেৰিকাৰ হেঁচাত সেও মানে ডক্টৰ ৰাজন কুমাৰে কয় যে যদি ট্ৰাম্পৰ ভাবুকি বাস্তৱত পৰিণত হয় তেন্তে ভাৰতৰ বাবে অসুবিধাৰ বৃদ্ধি পাব যিমান দূৰ ৰাছিয়াৰ কথা মই ভাবো তেওঁলোকে ভাৰতৰ বাধ্যবাধকতা বুজি পায় কিন্তু ভাৰতৰ সন্মুখত চীনো আছে আৰু চীনে আমেৰিকাৰ ভাবুকিৰ আগত নতশিৰ নহব ভাৰতৰ প্ৰাক্তন বৈদেশিক সচিব তথা ৰাছিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত কমল সিবালে এক্সত নাটোৰ মুৰব্বী মাৰ্ক ৰুটৰ বক্তব্য পুনৰ পোষ্ট কৰি লিখিছে যে নাটোৱে এতিয়া ভাৰতক ভাবুকি দিছে চীনৰ আগতে নাটোৰ মুৰব্বীয়ে ভাৰতৰ নাম উল্লেখ কৰিছে ভাৰত চীন আৰু ব্ৰাজিলক ভাবুকি দি নাটোৰ মুৰব্বীয়ে কেৱল ভূ ৰাজনৈতিক গভীৰতাৰ বিষয়ে নিজৰ অজ্ঞানতাহে প্ৰদৰ্শন কৰিছে কমল সিবালে লিখিছে যে ইউৰোপীয় ইউনিয়নে এতিয়াও ৰাছিয়াৰ পৰা নিজৰ প্ৰয়োজনীয় তেলৰ 7% আমদানি কৰে নাটোৰ সদস্য হাংগেৰী আৰু স্লোভাকিয়াৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হ'বনে এই ক্ষেত্ৰত মাৰ্ক ৰুট নিমাত হৈ আছে এয়া প্ৰতাৰণাৰে পৰিপূৰ্ণ শক্তিৰ এক সম্পূৰ্ণ প্ৰদৰ্শন নাটোৱে আমাক আনুষ্ঠানিকভাৱে সঁহাৰি জনোৱা উচিত যাতে ট্ৰাম্পৰ ওচৰলৈ এই বাৰ্তা যায় ট্ৰাম্পে ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰিব বিচাৰিছে কিন্তু পুটিন সাজু নহয় এতিয়া ট্ৰাম্পে ৰাছিয়াক পোনপটীয়াকৈ লক্ষ্য কৰাৰ পৰিৱৰ্তে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশসমূহক লক্ষ্য কৰি লৈছে ভাৰত আৰু চীন হৈছে বিশ্বৰ দুখন গুৰুত্বপূৰ্ণ অৰ্থনীতি বিবিচিয়ে গ্লোবেল ট্ৰেড ৰিচাৰ্চ ইনিচিয়েটিভৰ প্ৰতিষ্ঠাপক অজয় শ্ৰীবাস্তৱক প্ৰশ্ন কৰিছিল যে পশ্চিমৰ পৰা বৰ্ধিত হেঁচাৰ মাজত ভাৰতে কি কৰা উচিত অজয় শ্ৰীবাস্তৱে কয় যে ভাৰতে এই হেঁচা মানি লোৱা উচিত নহয় কাৰণ এই আমেৰিকাৰ পৰা অহা শেষ হেঁচা নহ'ব তেওঁলোকৰ দাবী বাঢ়িয়েই থাকিব আমেৰিকাৰ ক্ষেত্ৰত গোল পোষ্টটো স্থিৰ নহয় আমি ৰাছিয়াৰ পৰা সস্তীয়া তেল পাই আছো আৰু আমি কিনিব লাগে যদি আমি ৰাছিয়াৰ পৰা তেল নলওঁ তেন্তে তেল ব্যয়বহুল হ'ব আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ ভাৰতৰ জনসাধাৰণৰ ওপৰত পৰিব কিন্তু ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালত ভাৰতৰ কৌশল কিছু সলনি হোৱা যেন লাগিছে বাইডেনৰ শাসনকালত ভাৰতে আমেৰিকাক উচিত উত্তৰ দিছিল কিন্তু এতিয়া মৌনতা অৱলম্বন কৰিছে